নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক 2026 চনৰ যি নতুন মন্ত্ৰীসভা গঠন হ'ল আৰু সেই মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ বিষয়ে তোমালোকক মই জনাব বিচাৰিছোঁ। আৰু পুৰণি মন্ত্ৰীসকলো আছে আৰু তাৰ নতুন মুখ তোমালোকে দেখিবলৈ পাবা। আহাচোন আমি চাওঁ কোন কি দপ্তৰৰ অধিকাৰী হ'ল, কোনে কি দপ্তৰ পাইছে আমি জানি লওঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ আৰু ৰাজনৈতিক বিভাগ, গড়কাপ্তানি বিভাগ, প্ৰশাসনিক ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ, লগতে শক্তি বিভাগ তেওঁৰ হাততে আছে আৰু বিতৰণ নকৰা সকলো বিভাগ তেওঁৱেই চোৱা চিতা কৰিব লাগে। অজন্তা নেওগ, তেওঁৰ মহিলা আৰু শিশু বিকাশ বিভাগ লগতে পৰ্যটন বিভাগৰ দায়িত্বত আছে, তেওঁ সেই বিভাগৰ মন্ত্ৰী। অতুল বৰা, তেওঁৰ ভাগত থকা বিভাগসমূহ হ'ল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন আৰু আবকাৰী বিভাগ। এই সকলোকেইটা বিভাগৰ দায়িত্ব অতুল বৰাৰ হাতত ন্যস্ত কৰা হৈছে। অশোক সিংহল, তেওঁৰ বিভাগসমূহ হ'ল খাদ্য আৰু পৰিয়াল কল্যাণ বিভাগ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ। এই দুইটা বিভাগ অশোক সিংহলৰ হাতত আছে। বিমল বৰা, তেওঁৰ বিভাগসমূহ হ'ল সাংস্কৃতিক পৰিক্ৰমা বিভাগ, উদ্যোগ বিভাগ আৰু বাণিজ্য আৰু ৰাজহুৱা বিভাগ। তোমালোকে মনত ৰাখিবা, এই বিভাগসমূহৰ পৰাই তোমালোকক প্ৰশ্ন সুধিব পাৰে যে সাংস্কৃতিক আৰু পৰিক্ৰমা মন্ত্ৰী কোন? বিমল বৰা। উদ্যোগ মন্ত্ৰী কোন? বিমল বৰা। বাণিজ্য আৰু ৰাজহুৱা মন্ত্ৰী কোন? বিমল বৰা। তোমালোকক সেই দপ্তৰবিলাকৰ পৰাই তোমালোকে মনত ৰাখি থবা। তোমালোকক সেই দপ্তৰৰ নামৰ লগতে যদি মন্ত্ৰীটো দি দিয়ে, তোমালোকে লিখিব লাগিব যে সেই বিভাগৰ মন্ত্ৰী এই বিশেষ ব্যক্তিজন। চৰণ বড়ো, তেওঁৰ বিভাগসমূহ হ'ল পৰিবহণ বিভাগ আৰু বড়োলেণ্ডৰ কল্যাণ বিভাগ। এই দুটা বিভাগৰ দায়িত্ব চৰণ বড়োৰ হাতত ন্যস্ত কৰা হৈছে। অশ্বিনী ৰায় চৰকাৰ, তেওঁৰ বিভাগসমূহ হ'ল সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ, ভূমি সংৰক্ষণ বিভাগ, সংখ্যালঘুৰ কল্যাণ বিভাগ। এই তিনিটা বিভাগ অশ্বিনী ৰায় চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে। বিশ্বজিৎ দৈমাৰী, তেওঁৰ হাতত থকা বিভাগসমূহ হ'ল হস্ততাঁত বিভাগ, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ। এওঁৰ হাততো এই তিনিটা বিশেষ বিভাগ অৰ্পণ কৰা হৈছে। জয়ন্ত মল্ল বৰুৱা, তেওঁৰ হাতত থকা বিভাগসমূহ হ'ল বিত্ত বিভাগ, পৰিৱেশ আৰু বন বিভাগ, খনি আৰু খনিজ বিভাগ। এই তিনিটা বিভাগ জয়ন্ত মল্ল বৰুৱাদেৱৰ হাতত অৰ্পণ কৰা হৈছে। কৌশিক ৰয়, এওঁৰ হাতত থকা বিভাগসমূহ হ'ল খাদ্য বিভাগ, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক বিষয় বিভাগ, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ, সহযোগিতা বিভাগ। পীযুষ হাজৰিকা, তেওঁৰ হাতত থকা বিভাগসমূহ হ'ল কৃষি বিভাগ, জলসিঞ্চন বিভাগ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী বিভাগ। এই তিনিটা বিভাগৰ গুৰু দায়িত্ব পীযুষ হাজৰিকাদেৱৰ হাতত অৰ্পণ কৰা হৈছে। ধন্যবাদ। তোমালোকক এই ভিডিঅ'টো তোমালোকৰ জ্ঞাতাৰ্থে আগবঢ়ালোঁ আৰু যদি তোমালোকে কিবা বিশেষ নতুন বিষয়ৰ কথা জানিব বিচাৰা, তোমালোকে কমেণ্ট যোগে জনাবা। সেই বিষয়ৰ ভিডিঅ' প্ৰস্তুত কৰি মই তোমালোকক দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।